বাঘৰ আতংকৰ সন্ত্ৰস্ত কালাপাহাৰবাসী। শুকুৰবাৰে পুৱতি নিশা বাঘে বখলিয়াই পেলালে এগৰাকী মহিলাক। নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলাগৰাকী। ঘটনা শুকুৰবাৰৰ পুৱতি নিশাৰ। স্থান গুৱাহাটীৰ কালাপাহাৰ। কালাপাহাৰৰ পাহাৰজুৰি অঞ্চলত নিশা লাগিল হোৱা দোৱা। নিজৰ ঘৰৰ চোতালতেই এগৰাকী মহিলাক অতৰ্কিতে আক্ৰমণ কৰে এটা নাহৰফুটুকীয়ে। বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী। ঘটনা অনুসৰি শুকুৰবাৰে পুৱতি নিশা বাহিৰলৈ ওলাই আহিছিল দীপালী দাস নামৰ মহিলাগৰাকী। তেনেতে এটা নাহৰফুটুকীয়ে সন্মুখৰ পৰা আক্ৰমণ কৰে মহিলাগৰাকীক। বাঘৰ আক্ৰমণত মুখমণ্ডলত বেয়াকৈ আঘাত পায় দীপালী দাসে। থিতাতে সংজ্ঞা হেৰুৱাই মহিলাগৰাকীয়ে। তেনেতে পুত্ৰই প্ৰত্যক্ষ কৰে মহিলাগৰাকীক। পুত্ৰই চিঞৰ বাখৰ কৰাত মহিলাগৰাকীক সেই স্থানতে এৰি পলায়ন কৰে বাঘটো। 2:20 মিনিটমান বাকী থাকোঁতে মই ঘৰৰ পৰা মা ওলাইছিল। মা ওলোৱাৰ পিছত মাতো পেচাব কৰিব ওলাইছে, অলপ ৰেষ্ট ল'ব হাৱা খাবৰ কাৰণে ওলাইছিল। ওলাওঁতে তাৰপিছত মই ভিতৰতে আছোঁ। মইতো গম নাপাওঁ, হাল্লা চিল্লা কৰা মা হুচ নোহোৱা গ'ল। তাৰপৰা মই যেন মাথাটো ওলাই কিনে চাওঁ, মাক পূৰা বাঘে তেজ চেলকি আছে। তেজ চেলকি থাকোঁতে মই তাৰপিছত হাল্লা কৰি কিনে ছাতিবোৰ জ্বলা আছিল, ছাতিবোৰ লৈ আহি কিনে বাহিৰত ওলাইছোঁ। ওলাই কিনে তাৰপৰা বাইদেউ আৰু দাদাজনক মাতিছোঁ। ওচৰ চুবুৰীয়া ৰাইজৰ সহযোগত পুৱা মহিলাগৰাকীক প্ৰেৰণ কৰা হয় GMCHলৈ। বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে দীপালী দাস। উল্লেখ্য যে পূৰ্বেও অঞ্চলটোত বাঘে আতংক সৃষ্টি কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। বাঘৰ আতংক মানুহৰ ওপৰত হোৱা নাই। ইয়াৰ পৰা কুকুৰ নিছে, বহুত কুকুৰ নিলে। তাৰপিছত আমাৰ ঘৰৰ মুৰ্গী লৈ গ'ল। তাৰপিছত এতিয়া হ'ল মানে কি, এতিয়া মানুহক আক্ৰমণ কৰিছে ফাৰ্ষ্ট টাইম ইয়াতে। এতিয়া কুকুৰ আগৰটো বাঘটো ডাঙৰ আছিলে আৰু এটা বেলেগ আহিলে। আগত ফৰেষ্টে ধৰিছিলে নেকি, এইটো কিন্তু গম নাপালোঁ। এতিয়া এটা বাঘ আছে, মনে মনে আহে। তাৰপিছত মাকে ইয়াতে ৰাতি আছিলে, বাহিৰত ওলাই আহিছিলে। মই ডিউটিৰ পৰা আহিলোঁ। অহাৰ পিছত মই অলপ মোবাইলটো চাই আছিলোঁ। তাৰ ল'ৰাই খবৰ দিলে কি, গজেন্দা আৰু মমি বাইদেউ ওলাই আহক জল্দি। ওলাই বাঘটো প্ৰায়ভাগ ওলাই থাকে। তেওঁ আমি কোনো দিয়া নাই বন বিভাগৰ মানুহ। এতিয়া মানে এইখিনি অনুৰোধ জনাইছোঁ যে বাঘটোক আমাৰ ধৰিব লাগে। ল'ৰা ছোৱালী আছে ইয়াতে। গুৱাহাটীত বাঘৰ আক্ৰমণ কোনো নতুন কথা নহয়। ইয়াৰ পূৰ্বেও গুৱাহাটীৰ বিভিন্ন পাহাৰ অঞ্চলত আতংকৰ সৃষ্টি কৰি আহিছে নাহৰফুটুকীয়ে। শেহতীয়াকৈ কেইবাটাও পাহাৰ অঞ্চলত সাৱধানবাণীৰ ফলক লগাইছে বন বিভাগ আৰু প্ৰশাসনে। জনসাধাৰণে পাহাৰ দখল কৰাৰ পিছত এতিয়া জনাঞ্চলত প্ৰৱেশ কৰিছে বাঘ। এই ক্ষেত্ৰত বন বিভাগ তথা প্ৰশাসনে কৰিবলগীয়া বহুত আছে। এতিয়া প্ৰশাসন তথা বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ভিডিঅ' জাৰ্নেলিষ্ট হৃদয় দাসৰ সহযোগত প্ৰাঞ্জল বৰুৱা, NKTV।